হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটি অতিকৈ গুৰুত্বপূৰ্ণ এটা উপপাদ্য ক্লাছ 10 ষষ্ঠ অধ্যায়ৰ যেটো ত্ৰিভুজ লেচন আছে তাৰে প্ৰথম উপপাদ্যটো কি কৈছে তাতে, যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত। তাৰমানে কৈছে যে ধৰক এইটো এটা আমাৰ কি আছে এ বি সি এটা ত্ৰিভুজ, কিন্তু এই ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ যদি আমি এটা ৰেখা যদি টানো, ধৰা হৈছে ইয়াতে বি সিৰ সমান্তৰালকৈ আমি ডি ই টানিলো, আৰু ই টানোতে এই বাকি দুটা বাহু এ বি আৰু এ সি ক'ত ডি আৰু ই বিন্দুত কি কৰিলে কাটিলে। যদি কাটে তেতিয়াহ'লে ইহঁতে কি হ'ব, এটা একে অনুপাতত বিভক্ত কৰিব। তাৰমানে এই এ ডি বাই বি ডি এটা অনুপাত সমান হ'ব কাৰ এ ই বাই চি ই, একে হ'ব। এইটা আমি কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে। অতিকৈ গুৰুত্বপূৰ্ণ এই থিয়ৰমটো, এইটো মানে আমি ক'ব পাৰোঁ এতিয়া আপোনালোকৰ 100% আহিব এইবাৰ, গতিকে ভালকৈ চাই ল'ব। আমি এতিয়া ধৰিলোঁ এটা আমি যদি সমাধান যদি কৰোঁ যে ধৰা হ'ল এ বি সি ত্ৰিভুজৰ এ বি সি কি আছে আমাৰ ত্ৰিভুজ, এ বি সি ত্ৰিভুজৰ বি সিৰ সমান্তৰালকৈ ডি ই বাহু টনা হৈছে, আৰু ই এ বি আৰু এ চি বাহুক কি কৰিলে ডি আৰু ই বিন্দুত আমি ধৰিলোঁ ই কি কৰিলে এই ডি ই বাহু সমান্তৰালকৈ আমি এ বি চিৰ সমান্তৰাল টানিলোঁ, আৰু এ বিৰ ই ক'ত কাটিলে ডি, আৰু এ চিৰ ক'ত কাটিলে ই বিন্দুত কাটিছে। সেইটো আমি লিখিছোঁ ডি আৰু ই বিন্দুত কাটিছে যথাক্ৰমে কি এ বি বিন্দুত কাটিছে। এতিয়া কথাটো হ'ল আমি প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে কি সিহঁতৰ অনুপাত একেই। তাৰমানে এ ডি বাই বি ডি যি পাব, ইফালৰ পৰা এ ই সমান আমি কি পাম চি ই পাম। এই অনুপাত দুটা আমি একে সমান হিচাপে তাৰমানে এই বাহু দুটা কাটিছে বুলি দেখাব লাগিব। ইয়াৰ কাৰণে আমি কি কৰি ল'ব লাগিব যে এইবিলাক আমি কি কৰিছোঁ, তাৰমানে আমি লম্ব টানি লৈছোঁ দুটা। সেইটো আমি ইয়াতে আমাৰ হেৰিত অংকনত আমি লিখিব পাৰোঁ। অংকন কি লিখিম যে ডি এম লম্ব এ চি, আৰু এইফালৰ পৰা কি হ'ব ই এন লম্ব এ বি টনা হ'ল, আমি টানি ল'লোঁ। আৰু লগত আমি কি কৰিছোঁ ডি চি আৰু বি ই সংযোগ কৰা হৈছে। তাৰমানে এইটো আৰু এইটো আমাৰ লম্ব টানিছোঁ, এই ডি চি আৰু বি ই আমি কি কৰিলোঁ সংযোগ কৰিছোঁ। নিশ্চয় বুজি পাইছে। এতিয়া আমাৰ হ'ব প্ৰমাণ। আমি প্ৰমাণ কেনেকৈ কৰিম, এতিয়া আমাৰ এটা ধাৰণা লাগিব যে আমাৰ এটা যদি ত্ৰিভুজ থাকে, আৰু সেই ত্ৰিভুজটোৰ যদি আমি কালি ওলালে সেই ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি কওক, যে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা আমি কি কৰিছোঁ, আমি প্ৰথম পঞ্চম মানৰ পৰা আমি পাই আহিছোঁ যে হাফ ইনটু ভূমি পূৰণ উন্নতি, হয়নে নাই। তেতিয়াহ'লে আমি কি কৰিম, সেই একে হিচাপে
এ ডি ই এটা ত্ৰিভুজ হৈছে নিশ্চয় গতিকে এ ডি ই ত্ৰিভুজৰ কালি কিমান হ'ব হাফ পূৰণ ভূমি পূৰণ উন্নতি এইটো হ'ব হাফ পূৰণ ইয়াৰ এই এ বি এ ডি ই এই ত্ৰিভুজত আমি যদি এতিয়া কি কৰোঁ এইটো যদি ভূমি লওঁ কি হ'ব এ ডি ভূমি উন্নতি কি হ'ব ইয়াৰ ওপৰত আমাৰ লম্ব কোণে হৈছে কি ই এন হ'ব আমাৰ লম্ব এইটো এটা কালি আকৌ যদি আমি কওঁ যে এইটো হ'ল এ আৰ মানে এৰিয়া মানে কালি এ আৰ ত্ৰিভুজ এ ডি ই এতিয়া এই এ ডি ইৰ যদি আকৌ যদি আমি কালি ওলাওঁ এতিয়া আমি যদি এইটো যদি ভূমি লওঁ তেতিয়াহ'লে আমি কি ল'ব লাগিব এইটো আমাৰ ল'ব লাগিব উন্নতি কি হ'ব হাফ পূৰণ ভূমি আমি এতিয়া কি লৈছোঁ এ ই ল'লোঁ এ ই যদি লওঁ ইয়াৰ ওপৰত লম্ব কোণে আছে ডি এমটো আমাৰ উন্নতি হ'ব ডি এম এইটো হ'ল আকৌ এনেকৈ আমি যদি এই ত্ৰিভুজটো যদি কালি ওলাওঁ কি বি ডি ই এই ত্ৰিভুজৰ কালি কি হ'ব হাফ পূৰণ ভূমি পূৰণ উন্নতি বি ডি ই ইয়াৰ ভূমি কি হ'ব আমি ধৰিলোঁ বি ডি উন্নতি কি হ'ব বি ডিৰ ওপৰত কোনে লম্ব আছে এই আমাৰ বি ডিৰ ওপৰত ইয়াতে লম্ব নহয় এইটো আমি বঢ়াই দিলে কিন্তু তাৰ ওপৰত এই লম্বটো হ'ব কোনে ই এন গতিকে ই এন হ'ব আমাৰ লম্ব ঠিক একেদৰে কালি যদি আমি এইটো ত্ৰিভুজৰ লওঁ ডি ই চিৰ যদি লওঁ একদম সহজ আমি এটা এটাকৈ চাৰিটা ত্ৰিভুজৰ আমি কি কৰিব লাগে তিনিটা ত্ৰিভুজৰ আমি কালি ওলাম এটা আমি ডাবলকৈ ওলাইছোঁ তেতিয়া আমি ইয়াৰ কি পাম হাফ পূৰণ ভূমি ইয়াৰ যদি আমি লওঁ ভূমি তেতিয়াহ'লে আমি কি পাম চি ই আৰু উন্নতি কি পাম ইয়াতে আমাৰ ডি এম উন্নতি পালোঁ গতিকে এনেকৈ আমি কালি ওলালোঁ এতিয়া আমাক কি লাগে অলপমান টেকনিক আমাক কি লাগিব এ ডি বাই বি ডি এ ডি আমাৰ ক'ত আছে এইটো এ ডি আছে বি ডি ক'ত আছে ইয়াতে এইটো বি ডি আছে গতিকে আমি কি কৰোঁ যদি আমি এনেকৈ লিখোঁ এৰিয়া তাৰমানে এৰিয়া এ ডি ই ত্ৰিভুজ আৰু বাই এৰিয়া আমি কি কৰোঁ যদি আমি কওঁ ডি বি ডি চি এইটো আমি লৈছোঁ বি ডি ই ডি চি যিটো আমাৰ এইটো কি ডি ই চি এইটো ল'ব নহ'লে কি হ'ব বি ডি ই এইটো বি ডি ই যদি আমি লোৱা হয় কি লৈছোঁ ইয়াত আমাৰ এ ডি আছে এ ডি ইৰ আৰু এইটো আমাৰ ক'ত আছে বি ডি ই ত্ৰিভুজত আছে গতিকে বি ডি ই লৈছোঁ এতিয়া এ ডি ই ত্ৰিভুজৰ কালি কি পালে হাফ এ ডি আৰু কি পোৱা গৈছে ইয়াতে ই এন আৰু বি ডি ইৰ আমি কি পাইছোঁ বি ডি ইৰ পাইছোঁ ইয়াতে হাফ আকৌ ইয়াতে পালোঁ আমি বি ডি আকৌ ইয়াতে পালোঁ ই এন তাহলে ই এন কেঞ্চেল হাফ কেঞ্চেল আমি কি থাকি যাব ইয়াতে এ ডি আৰু ইয়াত থাকিব আমাৰ বি ডি এইটো এটা থাকি যাব এইটো আমি এক নম্বৰ যদি ধৰি লওঁ ঠিক একেদৰে আমাক কি লাগিব এ ই লাগে আৰু লাগে চি ই ইয়াতে আমাৰ এ ই চি ই গতিকে এতিয়া যদি আমি ত্ৰিভুজ এ ডি ই যদি লওঁ আকৌ যদি এৰিয়া এ ডি ই ল'লোঁ আৰু তলত আমি এৰিয়া কি ল'লোঁ এইটো ডি ই চি এতিয়া এ ডি ই ত্ৰিভুজৰ কি আছিল কালি কি আছিল হাফ পূৰণ ভূমি এতিয়া আমাক কি ই থাকাটো লাগে ই থাকা আমাৰ ক'ত আছে এইটো হাফ এ ডি ইৰ কালি হাফ
পূৰণ ভূমি এ ই আৰু ডি এম আৰু আমাৰ ত্ৰিভুজ ডি ই চিৰ কি হ'ব কালি হ'ল হাফ পূৰণ চি ই পূৰণ ডি এম সেইকাৰণে আমি গোটেইকেইটা ওলাই লৈছোঁ সহজ হৈ গ'ল তেতিয়াহ'লে ডি এম কেঞ্চেল হাফ কেঞ্চেল কি থাকি যাব এ ই আৰু চি ই এটা হ'ল 2 নম্বৰ দেখা গৈছে এ ডি বাই বি ডি আৰু এ ই বাই চি ই এইটো আছিল ত্ৰিভুজ কালি এ ডি বাই বি ডি ই আৰু এ ডি ই বাই ডি ই চি কিন্তু এই এ ডি ই আৰু এ ডি ই এই দুটা কিন্তু একেটাই এইটো যদি 50 হয় এইটো 50 এতিয়া কথা হ'ল বি ডি ই ত্ৰিভুজৰ কালি আৰু ডি ই চি ত্ৰিভুজৰ কালি কিমান হ'ব এতিয়া যদি মন কৰে দেখা পাব ইয়াতে কি দেখা পাইছে যে এই যেটো আমাৰ কি আছে বি ডি ই যেটো ত্ৰিভুজ যেটো আছে আৰু ত্ৰিভুজ ডি ই চি যেটো আছে ইয়াৰ ভূমিটো কি আছে কমন সাধাৰণ ভূমি আছে ডি ই আৰু এইটো আমাৰ সমান্তৰাল কৈ টনা হৈছে বুলি কোৱা হৈছে গতিকে আমি ক্লাছ 9 মানত পাইছো কি পাইছো যে যিকোনো দুটা সমান্তৰাল ৰেখাৰ মাজত একে ভূমি থকা যিমান ত্ৰিভুজ আপুনি নাকিব কিয় গোটেইকেইটা কালি কি হ'ব সমান হ'ব এইটো আমাৰ সমান্তৰাল আছে ধৰি লওক এইটো আমাৰ ভূমি এনেকৈ আমি এইটো ত্ৰিভুজ আঁকিছোঁ এইটোৰ কালি এই একে ভূমি এইটোৰ কালি একে ভূমি আৰু একে সমান্তৰালৰ মাজত এইটো কালি যিমান ত্ৰিভুজ নহওক কিয় তাৰ কালিবিলাক কি হ'ব সমান সেই হিচাপত যদি আমি চাওঁ এইটো হ'ল কি হ'ব সাধাৰণ ভূমি আৰু এইটো হ'ল সমান্তৰাল তেতিয়াহ'লে এইটোৰ কালি আৰু এইটোৰ কালি অথবা এই ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ ডি ই চিৰ কালি কি হ'ব সমান সেইকাৰণে আমি এইটো লিখিব পাৰোঁ কি যে ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ ডি ই চি একে ভূমি আৰু একে জোৰ একে ভূমি আৰু একে জোৰ সমান্তৰাল ৰেখাৰ মাজত গঠিত গতিকে কালি কি হ'ব বি ডি ই সমান কি হ'ব কালি ডি চি ই সমান হ'ব এতিয়া চাওক যদি আমাৰ এইটো আৰু এইটোতো সমান এইটো যদি 50 হয় এইটো 50 আৰু এইটো যদি আমাৰ কি হয় 100 হয় তাহলে এইটো 100 হ'ব তাহলে এইটো আৰু এইটো কালি সমান তা 50/100 কিমান হ'ব হাফ এইটো 50/100 কি হাফ তাহলে দেখা গৈছে এই বাওফালটো আমাক এইফালে এইটোৰ এই বাওফাল আৰু বাওফাল কি আছে ইয়াৰ সমান হয় না নাই যদি সমান হয় তেতিয়াহ'লে হুফালটো কি হ'ব নিশ্চয়কৈ সমান হ'ব তাহলে এইটো যদি আমি 3 নম্বৰ যদি দিও এই কন্ডিশনটো যদি আমি ইয়াতে ব্যৱহাৰ কৰো তেতিয়া আমি ক'ব পাৰিম 1 এটা আছে 1 2 আৰু সমীকৰণ 3 ৰ পৰা আমি কি পাব পাৰো যে এইটো আৰু এইটো সমান তাৰমানে এইখিনি আৰু এইখিনি আমাৰ সমান কিয়নো এই কালি আৰু এই ত্ৰিভুজটো কালি কি হৈছে সমান হৈ আছে গতে আমি তেতিয়া লিখিব পাৰিম এইখিনি আৰু এইখিনি সমান কি হ'ব AD বাই BD সমান AE বাই কি হ'ব CE এটা আমাৰ কি হয় প্ৰমাণিত হল একো নাই আমি তিনিটাৰ কি কৰিব লাগে ইয়াৰ আমি কালি ওলাব লাগে কালি ওলাই এইটো কালি এইটো দি হৰণ এইটো কালি এইটো দি হৰণ কৰিব লাগে তাৰ পিছত এই দুটা ত্ৰিভুজৰ কালি সমান যেহেতু এই অনুপাত কি হ'ব সমান হয়
এতিয়া আমাৰ অনুশীলনী 6.2 1 নম্বৰটো 1 নম্বৰত দিয়া আছে যে ABC ট্ৰায়াঙ্গেল ত্ৰিভুজ ইয়াৰ DE কি হ'ব BC সমান্তৰাল তেতিয়াহ'লে আমাৰ 1 নম্বৰ ওলাব লাগে CE কিমান এটা আমি পাই আহিছো যে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ যদি এটা ৰেখা থাকে হি কি কৰে এই বাহু দুটাক সমান অনুপাতত ভাগ কৰে তাৰ মানে কি বুজাইছে এটা আমি ক'ব পাৰিম আমি জানো যে কি জানো যে এটো যেহেতু ইয়াৰ সমান্তৰাল দিয়াই আছে আমি জানো যে AD বাই BD সমান সমান AE বাই CE এটা আমাৰ কি দিয়া আছে AD এর মান দিয়া আছে AD মানে কিমান 1.5 BD কিমান দিয়া আছে 3 AE দিয়া আছে 1 CE এটা যদি আমি এটু বর্জপূরণ করে দিও CE into 1.5 CE 3 into 1 3 তাহলে CE কিমান হ'ব 3 1.5 তলত আহিব হয় না নাই এটা দশমিকটো যদি আমি আঁতৰাই দিও 3 এই দশমিকৰ কাৰণে ওপৰত কি যাব এটা 1 যাব তাৰ পিছত কেইটা ঘৰ আছে এটা আছে গতে এটা শূন্য এটা থাকিব আমাৰ তলত কি হ'ব 15 এটা যদি আমি কাটি দিও 5 ইয়াক যদি কাটি দিও 2 তাৰ মানে কি হ'ব 2 এতেকে CE হ'ব 2 সেন্টিমিটার হৈ গ'ল ঠিক একেদৰে আমাৰ 2 নম্বৰটো যদি আমি চাওঁ 2 নম্বৰটো আমাৰ কি দিয়া আছে একে AD ওলাব লাগে এটা AD এইটো ওলাব লাগে এইখিনি দিয়া আছে এইখিনি দিয়া আছে এইখিনি দিয়া আছে E আৰু DE আৰু BC ৰ কি আছে একে সমান্তৰাল তেতিয়াহলে হেতু যদি ওলাব লাগে আমি আকৌ লিখিম যে we know that বা আমি জানো যে কি জানো AD বাই BD সমান সমান AE বাই CE তাহলে এইটো বাই এইটো বাই এইটো আমাৰ সমান এটা আমি জানো এটা যদি আমি কওঁ AD ওলাব লাগে দিয়া নাই BD মানে কি আছে 7.2 AE 1.8 CE 5.4 হয় না এটা আমি কি কৰিব পাৰো AD ইকুয়াল এটা আমাৰ তলত আছে এইফালে নিলে আমাৰ কি হ'ব হৰণ আছে এইফালে যায় আমাৰ কি হ'ব পূৰণ হ'ব 1.8 5.4 পূৰণ 7.2 গতে এইটো এক গড় পিছত দশমিক এক গড় পিছত দশমিক ক্যান্সেল 3 এটো 18 দিলে একবার 18 3 গুণ 54 তিনিবাৰ এটো যদি আমি কাটি দিও হাতৰ মাজত কি হ'ব 2 হাতে থাকিব হাতৰ মাজত 2 গলে কি হ'ব 2 3 গুণ 6 এক থাকিব এক আৰু 2 মিলি কি হ'ব 12 কিন্তু 12 যাব 3 4 বাৰ আর এক গড় পিছত দশমিক তার মানে কি হ'ব এতেকে AD হ'ব 2.4 সেন্টিমিটার হৈ গ'ল একদম ইজি তার পিছত যদি আমি 2 নম্বৰটো যদি চাওঁ 2 নম্বৰত কি কৈছে 2 নম্বৰ প্ৰশ্নত কৈছে যে এই তলৰ এইটো আমাৰ দিয়া আছে PQ আর এটা ত্রিভুজ ইয়ারে আমার PE QE PF আৰু RF এইবিলাক ভ্যালু আমাৰ কি হৈছে দিয়া আছে এটা চাব লাগিব এই EF আৰু QR সমান্তৰাল হয় না নাই এটা সমান্তৰাল কেতিয়া হ'ব যদি সমান্তৰাল হয় তেতিয়াহ'লে আমাৰ কি হয় এইটো আৰু এইটো অনুপাত কি হয় সমান হয় এটা যদি সমান হয় তেতিয়াহ'লে সমান্তৰাল হ'ব নাইবা সমান্তৰাল হ'লে কি হ'ব হেতু আমাৰ সমান হয় না নাই গতিকে আমি চাম এটো সমান হয় না নাই হেতু আমি এটা চাব লাগিব ইয়াত আমাৰ দিয়া আছে যে PE
3.9 EQ 3 PE 3.9 और EQ হল 3 সেন্টিমিটার PF 3.6 FR 2.4 3.6 2.6 এটা আমি চাম যদি আমাৰ এটো ইয়াৰ সমান্তৰাল হয় না নাই সমান্তৰাল হয় না নাই আমি কি চাই কম আমি এইটো PE বাই EQ আমি ওলাম ইয়াত আমি কি অনুপাত ওলালো আৰু PF আৰু RF ইয়াৰ অনুপাত আমি ওলাম ওলাৰ পিছত যদি আমি দেখা যায় যে হয় নিশ্চয় এটো সমান হৈছে যদি সমান হৈছে তেতিয়াহ'লে সমান্তৰাল আৰু যদি সমান হোৱা নাই তেতিয়াহ'লে কি হ'ব সমান্তৰাল নহয় ঠিক আছে এটা আমি তেতিয়াহ'লে ওলাই চাওঁ যে সমাধান এটা ক যে PE বাই QE PE কিমান দিয়া আছে বুলি কৈছে 3.9 আৰু EQ দিয়া আছে আমাৰ 3 এইটো 3 দি কাটিলে কি হ'ব 1 আৰু এইটো হ'ব 3 তাৰমানে 1.3 এটা আমি পাই গ'লো ঠিক একেদৰে আমি কি ওলাম PF আৰু কি দিয়া আছে FR PF কিমান দিয়া আছে PF দিয়া আছে 3.6 FR কিমান দিয়া আছে 2.4 পইণ্ট কেঞ্চেল যাব একগৰ পিছত আছে এইটো যদি আমি 6 দি কাটো 4 বা 6 দি কাটিলে 6 হয় না নাই আৰু এইটো যদি আমি 2 দি কাটো 2 দি কাটিলে 3 তেল কিমান হ'ব 3/2 আৰু এইটো যদি আমি সৰল কৰি দিওঁ একবাৰ এক থাকিও একত নাযায় তেতিয়ালে কি হ'ব দশমিক ইয়াতে 10 হৈ যাব একৰ লগত 10ৰ মাজত 2 কিমান যাব 5 বাৰ এইটো আমাৰ কি আছে 1.3 আৰু এইটো আছে আমাৰ কি 1.5 এই দুটা বস্তু সমান হয় জানো বন্ধুসকল নহয় তাৰ মানে কি এটো যে সমান নহয় তাৰ মানে এইটো আৰু এইটো আমাৰ তেতিয়ালে এইটো কন্ডিশন এই মানে দি কি নহব নোৱাৰে সমান্তৰাল নহয় এটা আমি লিখিম PE by QE not equal to PF by FR গতিকে কি হ'ব EF আৰু কি হ'ব QR সমান্তৰাল নহয় সমান্তৰাল কি হ'ব নহব ঠিক একেদৰে আমি যদি 2 নম্বৰটো যদি কৰো 2 নম্বৰ দিয়া আছে এতিয়া 2 নম্বৰ দিয়া আছে PE দিয়া আছে আমাৰ কি 4 সেন্টিমিটাৰ তাৰ পিছত QE দিয়া আছে 4.5 সেন্টিমিটাৰ তাৰ পিছত আমাৰ দিয়া আছে PF 8 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু RF 9 সেন্টিমিটাৰ এটা আমি একেই PE বাই কি ওলাম QE PE কিমান দিয়া আছে 4 সেন্টিমিটাৰ QE কিমান দিয়া আছে 4.5 সেন্টিমিটাৰ এই কাটাকাটি যাবনে হয়তো আপনার এইটো কৰি দিব পাৰে এই পয়েন্ট উঠালে ইয়াতে কি হ'ব 10 হ'ব ইয়াতে 45 এটা 5 দি কাটিলে এইটো 2 বাৰ 5 দি কাটিলে এইটো হ'ব 9 তাৰ মানে 2 4 গুণ 8 ইয়াতে হ'ব আমাৰ 9 ঠিক একেদৰে আমি এইফালে যদি কৰো PF বাই RF PF কিমান আছে 8 RF কিমান আছে 9 আরে 8/9 এটো তো ইকুয়াল হল তার মানে কি হইছে therefore PE is equal to QE is equal to PF is equal to কি হ'ব RF সমান হল এতে কি হ'ব আমাৰ EF সমান্তৰাল আমাৰ QR হ'ব এটা আমাৰ সমান্তৰাল হ'ব ঠিক একেদৰে আমি যদি 3 নম্বৰটো দি চাওঁ ইমান সহজ আপোনালোকে মনোযোগ দি চাব 3 নম্বৰটো যদি চাওঁ 3 নম্বৰত দিয়া আছে PQ 1.28 আৰু PQ
পি কিউ দিয়া আছে পি কিউ 1.28 সেন্টিমিটার পি আর কিমান দিয়া আছে 2.56 আৰু দিয়া আছে পিই পিৰ পৰা ই এইখিনি কিমান দিয়া আছে 0.18 আৰু দিয়া থাকিলে পিএফ কোনখিনি এইখিনি কিমান দিয়া আছে 0.36 এইটো যদি দিয়া থাকে এইটো আমি চাব লাগে এতিয়াতো আমি এনেকৈ কৰিব পাৰোঁ যেহেতু আমাৰ এই ইয়াৰ পৰা গোটেইখিনি দিয়া আছে এইখিনি দিয়া আছে এইখিনি ওলাই ল'ব পাৰোঁ এটা আমি কি কিউ ই কিমান হ'ব পি কিউ বিয়োগ পিই এই আমাৰ কি হ'ব কিউ ই কিমান হ'ব এই গোটেইখিনিৰ পৰা আমি এই পিইটো বাদ দি দিছোঁ মাইনাছ তেতিয়াহ'লে কিমান হ'ব পি কিউ দিয়া আছিল 1.28 বিয়োগ পিই দিয়া আছে 0.18 মাইনাছ কৰিলে 880 1.1 হ'ব ঠিক একেদৰে আমাৰ এইখিনি দিয়া আছে আৰু গোটেইখিনি দিয়া আছে তাৰমানে পি আৰ কি হ'ব এইটো আৰ এফ ইজিকেল টু পি আৰ মাইনাছ পি এফ পি আৰ কিমান দিয়া আছে 2.56 বিয়োগ আৰু দিয়া আছে আমাৰ কি হ'ব এই পি এফ দিয়া আছে পি এফ 0.36 এই দেখো 2.2 এতিয়া যদি আমি ওলাই দিওঁ পিই বাই কিউই পিই কিমান পালোঁ পিই দিয়া আছিল কিমান পিই হ'ল 4 আৰু হ'ল কিউই কিমান পালোঁ 0. QE 1.11 এইটো যদি আমি উঠাই দিওঁ পইণ্টটো 10 হৈ যাব 11 40/11 ঠিক একেদৰে আমি যদি ওলাওঁ PF বাই RF RF পালোঁ আমি 2.2 আৰু PF কিমান পাইছিলোঁ PF দিয়া আছিল আমাৰ PR দিয়া আছিল PF আছিল 0.36 এইটো পইণ্ট আমি উঠাই দিওঁ 3622 ইয়াতে পইণ্টৰ কাৰণে 1 আৰু দুটা শূন্য এইটো পইণ্টৰ কাৰণে কি হ'ব 1 ইফালে এটা ঘৰ এটা শূন্য কেঞ্চেল এইটো আমি 2 দি যদি কাটি দিওঁ 18 2 দি কাটিলে কি হ'ব 11 2 দি কাটিলে 9 2 দি কাটিলে হ'ব 5 কি থাকিব 9 5 11 55 এইটো ওপৰত আছিল 40 11 ভাগত 40 এইটো আছে 55 ভাগত 9 এই দুটা সমান হৈছে জানো নাই হোৱা তাৰমানে এইটো সমান্তৰাল নহয় এতেকে PE QE not equal to কি হ'ল PF and RF এতেকে EF কি হ'ব EF QR সমান্তৰাল নহয় এই আমাৰ 2 নম্বৰ আমাৰ হৈ গ'ল হয় না নাই 3 নম্বৰ যদি আমি চাওঁ চিত্ৰ এটা আমাৰ চিত্ৰত দিয়া আছে যদি LM সমান্তৰাল CB ইয়াৰ সমান্তৰাল আৰু LN সমান্তৰাল CD যদি হয়
তে প্ৰমাণ কৰা যে প্ৰমাণ কৰিব লাগে এ এম বাই এ বি গোটেইখিনি ঠিক একেদৰে এ এন বাই এ ডি ইয়াৰ গোটেইখিনি কেনেকৈ কৰিম সহজ এটা যদি আমি কৰোঁ যে এটা আমাৰ প্ৰমাণ কি প্ৰমাণ কৰিম যে ত্ৰিভুজ এ বি সিৰ কি দিয়া আছে এল এম সমান্তৰাল বি চি এ বি সিৰ এল এম সমান্তৰাল বি চি তাৰমানে এইটো এটা ত্ৰিভুজৰ এই বি চি এটা বাহু এই বাহুৰ সমান্তৰাল কি আছে এল এম আছে যদি সমান্তৰাল থাকে তেতিয়াহ'লে কি হ'ব ইয়াতে সমান অনুপাতত কি কৰিব বিভক্ত কৰিব ভাগ কৰিব যদি এইটো যদি ইয়াৰ সমান্তৰাল হয় তেন্তে আমি লিখিব পাৰিম এতেকে এ এম বাই বি এম এইখিনি বাই এইখিনি এইখিনি বাই এইখিনি এ এল বাই চি এল এক নম্বৰ আকৌ ত্ৰিভুজ এ ডি সিৰ কি পাম এন এল সমান্তৰাল চি ডি এই এন এল ইয়াৰ সমান্তৰাল তাৰমানে কি এইটো আৰু এইটোৰ অনুপাত এইটো আৰু এইটোৰ অনুপাত কি হ'ব তেতিয়াহ'লে সমান তাৰমানে আমি লিখিম এতেকে এ এন বাই ডি এন সমান সমান এ এল বাই চি এল এ এল বাই চি এল ঠিক আছে তাহলে এইটো যে আমাৰ 2 হয় এটা ক এ এম বাই বি এম এ এল বাই চি এল এক নম্বৰত আছে এ এন বাই ডি এন এ এল বাই চি এল 2 নম্বৰত আছে তাহলে এইটো বস্তু সোঁফালৰ বস্তু দুটা কি হয় সমান একেটা বস্তুৰ সমান ইও আৰু ইও তাৰমানে কি এই দুটা বস্তু সমান ই যদি 100 হয় ই 100 তাহলে ইটো 100 তাহলে ইয়াৰ ইকুৱেল ই 100 তাহলে ইয়াৰ ই 100 ইকুৱেল হল তাৰমানে 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা কি পাওঁ কক আমি লিখিব পাৰিম এ এম বি এম সমান সমান এ এন ডি এন এটা আমি লিখিব পাৰিম কিন্তু আমাৰ প্ৰমাণ কি কৰিব দিছে এ এম বাই এ বি এ এন বাই এ ডি এ এন বাই ডি এন নহয় এ ডি তাৰমানে আমি কি কৰিব লাগিব আমি এইটো এটা কাম কৰক এইটো আমি ইনভাৰ্স কৰি দিলোঁ বি এম বাই এ এম আমাৰ কি লাগে ইয়াতে এ এম লাগিব এ এমটো আমি তলত নিব লাগিব আৰু কি এ এন লাগে গতিকে এ এনটো আমি তলত নিলে সেইটো থাকি যাব এ ডি সৰি কি আছিল এইটো ডি এন এ এন এটা আছিল আমাৰ ডি এন উল্টাই দিলোঁ বি এম এ এম ঠিক আছে এটা যদি আমি এক কাম কৰোঁ এই দুটা যেহেতু সমান আমি যদি কি কৰি দিওঁ ইয়াক আমি 1 প্লাস কৰিলোঁ এইফালে আমি কি কৰিব পাৰোঁ 1 প্লাস কৰি দিম এতিয়া কি এই দুটা সমান আছিল এক দুইফালে যোগ কৰি দিলোঁ এতিয়া কি হ'ব সমানে হ'ব সমান বস্তুৰ লগত সমান বস্তু যোগ কৰিলে কি হয় সমানেই থাকে এতিয়া যদি আমি এইটো যদি লসাগু লওঁ কি হ'ব এ এম দি যদি হৰণ কৰে কি হ'ব 1 দি যদি পূৰণ কৰে বি এমক বি এম ইয়াতৰ 1 দি যদি এ এমক হৰণ কৰে এ এম ইনটু 1 এ এম ইয়াতে আমাৰ এলচিএম লসাগু কি হ'ব এ এন দি হৰণ কৰিলে কি হ'ব 1 ইনটু ডি এন
তলত 1 দি যদি হৰণ কৰি কি হ'ব an ইনটু 1 an এতিয়া বুজি পালে am bm প্লাস am bm হল ইয়াৰ পৰা ইয়ালৈকে প্লাস am হল ইয়াৰ পৰা ইয়ালৈকে এই দুটা প্লাস একেলগ কৰি দিলে কি পাম আমি ab পাই যাম ab আকৌ তলত an dn প্লাস an dn ইয়াৰ পৰা ইয়ালৈকে an ইয়াৰ পৰা ইয়ালৈকে এই দুটা যদি আমি যোগ কৰি দিও কি পাম ad পাম ad আমি কি লাগে am by ab কিনা পালো ab by am an by ad ad by an পালো গতিকে এটা আমি আকৌ উল্টাই দিও ইনভার্স কৰি দিলে একেই থাকিব দুইফাল কৰিব লাগিব তেল কি হ'ব এটো am তলত ab আহি যাব এটা আমাৰ an তলত আহি যাব ad গতিকে এটা আমাৰ কি হল প্ৰমাণিত হৈ গল এতিয়া প্ৰমাণিত হল গতিকে আমি অলপ বহলাই কলে অলপ সময় অলপ বেছি লাগে গতিকে আপোনালোকে ধৈৰ্য্য ধৰে ভালকে শুনিব আৰু এনেকে চাই চাই লিখিব এবাৰ নহয় দুইবাৰ টানি টানি লিখিব বুজিছে গতিকে সহজ আৰু আজি আমি ইয়াতে শেষ কৰিছো আকৌ আপোনালোকে পিছৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰিব জন্য কাৰণে কৰিলে পিছৰ ভিডিঅ'বিলাকো পাই থাকিব ধন্যবাদ